সকলোলৈকে নমস্কাৰ আৰু পোনপ্ৰথমতে সেই সকল বন্ধু বান্ধৱীলৈ আমি উইচেছ কৰি আছো যিসকলে ৰিজাল্টসমূহ পাব আৰু এডিআৰই গ্ৰেড 4 ৰ সিদিনাখনৰ ৰিজাল্টটো যদিওবা পাবলিশড হ'ল গতিকে সেইটো অফিচিয়েলি হোৱা নাছিলে কিন্তু সেইটো অফিচিয়েলি লিক হৈছিলে বাট সেইটো একদম দিম বুলি দিয়া নাছিলে অসম গভৰ্ণমেণ্টৰ চৰকাৰে গতিকে আপোনালোকৰ যেটো ৰিজাল্ট চেকৰ আপোনালোকৰ লিংক আছে সেইটো আমি অফিচিয়েল ৱেবছাইটত লৈ যাম আৰু লগতে সিদিনাখনৰ যেটো ৰিজাল্ট আহিছিলে সেইটো প্ৰায় নিশ্চিত কিন্তু আজি যেটো ৰিজাল্ট দিব বা আপোনালোকে যেটো ৰিজাল্ট দেখিব সেই ৰিজাল্টটো জেনুইন বুলি গণ্য কৰা হ'ব আৰু ৰিজাল্ট যেটো চেক আছে সেই ৰিজাল্টৰ আমি অফিচিয়েল ৱেবছাইটত লৈ যাম আৰু তাত কি নটিফিকেশনছ আহিছে আৰু কোনটো পোৰ্টেলত কেনেকৈ দৰে আপোনালোকে চাব সেইটোৰ বিষয়ে জনাম যে ইয়াতে জেনাৰেলি আমাৰ দুটা ৱেবছাইটৰ বিষয়ে কোৱা হয় এটা হ'ল assam.government.in আৰু এটা হ'ল সেবা গতিকে সেবা সাইটত যেতিয়া আমি যাওঁ ঠিক তেনেদৰে জেনেদৰে গ্ৰেড 3 আহিছিলে ঠিক তেনেদৰে এটো আমি যদি ৰিক্ৰুটমেন্ট কমিশন ক্লাছ 4 ত যাওঁ ইম্পৰ্টেন্ট লিংকছত ইয়াতে আপোনালোকৰ কোৱেশ্চন বুকলেটছ সমূহ দিয়া আছে আৰু যিখন নোটিস ৰিগাৰ্ডিং অলৰেডি দিয়া আছে সেইখন দিয়া আছে আপোনালোকৰ 13 তাৰিখৰ আৰু যদি আমি নোটিসখন পুনৰবাৰ খোলো আমি দ্বিতীয় ৱেবছাইটতো যাম তাত ডাইৰেক্ট ৰিজাল্টৰ যেটো লিংক আছে সেই লিংকটো এক্টিভেট কৰা হয় আৰু যেতিয়া আমি ইয়াতে যাওঁ ইয়াতে যেটো 12 তাৰিখৰ যেটো নটিফিকেশন সেইখন আমি পুনৰাই পাও আৰু ইয়াতে উল্লেখ আছে যে অৰ্থাৎ 15 অক্টোবৰ অৰ্থাৎ আজিৰ দিনটোত সেবা অনলাইন ওআৰজি2 দিব আৰু আসাম গভৰ্ণমেণ্ট ৱেবছাইট www.assam.government.in ত দিব আৰু যেটো আপোনালোকৰ সময় আছে সেই সময়টো 10:30 বজাত দিয়া হ'ব তো গটিকে আপোনালোকৰ ৰিজাল্টৰ লিংক এক্টিভেট হৈ যাব অতি সোনকালে অন্যহাতেদি আমি যদি assam দ্বিতীয় লিংকত যাওঁ assam.government.in ত মই দেখুৱা দিছো বা চাই লও যেটো আমাক লিংক তাত দিয়া আছে assam.gov.in ত যদি আমি সাৰ্চ কৰো গতিকে আমি অলপ যাওঁ assam.government.in ত গতিকে আপোনালোকৰ ঠিক এনেদৰে ৰিজাল্টৰ লিংক আহিব যেনেদৰে ষ্টেট লেভেল গ্ৰেড 3 বাবে আহিছিলে যেটো আপোনালোকৰ এডিআৰই গ্ৰেড 3 পোষ্টৰ বিষয়ে আপোনালোকে ৰিজাল্ট চাইছিলে ঠিক তেনেদৰে এজ ইট ইজ ইম্পৰ্টেন্ট লিংকছ বুলি ইয়াৰ তলতে বা ইয়াৰ ওপৰত আপোনালোকে দেখিবলৈ পাব আৰু যেতিয়া আপোনালোকে ইয়াতে ক্লিক হিয়াৰ টু ডাউনলোড ৰিজাল্ট কৰিব তেতিয়া আপোনালোকৰ যেটো এপ্লিকেশন নম্বৰ আছে সেই এপ্লিকেশন নম্বৰটো আৰু তাৰ লগতে পাসওয়াৰ্ড যেটো আছে সেই পাসওয়াৰ্ডটো আপোনালোকে মাৰিব যেটো পাসওয়াৰ্ড সেই সময়ত ক্ৰিয়েট কৰিছিলে আৰু যদি পাসওয়াৰ্ডটো পাহৰিছে তেনেহলে ফৰগট পাসওয়াৰ্ড কৰিব আৰু প্ৰথমতে আপোনালোকৰ অলপ সাৰ্ভাৰ ইস্যু হ'ব পাৰে হেতু ভয় হ'ব লগিয়া নহয় বা ইনভ্যালিড কেতিয়াবা দেখুৱাই কিন্তু আপোনালোকৰ যেটো সিদিনাখনে ৰিজাল্ট দেখাইছিলে হেতু ৰিজাল্টে প্ৰপাৰ হ'ব লাগে কিন্তু তথাপিতো আজি যেটো দেখুৱাব যেটো যান্ত্ৰিক বিজুতি হওক বা তাৰ যেটো বিষয়ববিয়াৰ গাফিলতি বা বিষয়ববিয়াৰ মিস্টেকেনলি হৈছে গটিকে আপোনালোকৰ যেটো এই ৰিজাল্ট আছে এই ৰিজাল্টটো আজি যেটো হয় ঠিক ৰাতিপুৱা 10:30 বজাত আপোনালোকে চাব পাব আৰু আমি আশা কৰো আমাৰ চেনেলৰ তৰফৰ পৰা যে আপোনালোকৰ ৰিজাল্ট ভাল হওক আৰু আপোনালোকৰ পৰিয়ালৰ মুখত সুখৰ হাঁহি বিয়পক আৰু যিসকলৰ সিলেকশনছ নহয় তেহেতসকলে হতাশ হ'বলগীয়া নাই কিয়নো আমাৰ ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ উঠিছে যে আপোনালোকৰ যেটো এই ভ্যাকেন্সিজ আছে এই ভ্যাকেন্সিজ 3.0 লৈ অহা হ'ব আৰু আপোনালোকক দিয়া হ'ব এই ভ্যাকেন্সিৰ বাবে দ্বিতীয়বাৰ সুযোগ বা এনেদৰে প্ৰত্যেক বছৰে আপোনালোকক অসম গভৰ্ণমেণ্টৰ চৰকাৰে এনে ধৰণৰ সুযোগ দি থাকিব মাত্ৰ আপোনালোকে ভালদৰে প্ৰচেষ্টা কৰক ভালদৰে কষ্ট কৰক অসম পুলিচতো আহি আছে গতিকে ভিডিঅটোত এইখিনি আকৌ পুনৰবাৰ আমাৰ চেনেলৰ তৰফৰ পৰা আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলো আগতীয়াকৈ আৰু কিছু সময় পিছতে আপোনালোকৰ ৰিজাল্টসমূহ দেখিবলৈ পাব ধন্যবাদ